নমস্কাৰ স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটাৰ মাজলৈ আপুনি বাৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত B.Ed কৰিব বুলি ভাবিছে নেকি তেনেহ'লে আপোনাৰ বাবে অতিকৈ ভাল খবৰ কিয়নো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা ফাইনালি এই বছৰৰ বাবে B.Ed নটিফিকেশ্যন মুকলি কৰিছে B.Ed এডমিশ্যন নটিচ সেশন 2026-27 B.Ed এন্ট্ৰেন্স টেষ্ট অৰ্থাৎ GU B.Ed CET অৰ্থাৎ কমন এন্ট্ৰেন্স টেষ্ট ইজ শিডিউলড টু বি হেল্ড অন 19 জুলাই 2026 ইয়াৰ যেটো এন্ট্ৰেন্স এক্সাম লোৱা হ'ব B.Ed এডমিশ্যনৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এইটো আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব জুলাই মাহৰ 19 তাৰিখে অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি লাইভ ফ্ৰম 12th জুন ইয়াতে আপোনালোকৰ 12 জুনৰ পৰা অনলাইন এপ্লাইটো লোৱা হ'ব আৰু এটো 22 জুনলৈকে চলিব আৰু এতিয়ালৈকে শৰ্ট নোটিছে মুকলি কৰিছে ইয়াতে অতি সোনকালে ইনফৰমেশন বুলেটিনখন আহি যাব যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Ed এক্সাম দিব বুলি ভাবিছে তেনেহ'লে নিশ্চয়কৈ এপ্লাই কৰিব পাৰিব ইয়াৰ যেটো কমন এন্ট্ৰেন্স টেষ্ট এটো আপোনালোকৰ 2 ঘণ্টা সময় লাভ কৰিব আৰু ইয়াতে MCQ আহিব যত অফলাইন মোডত এক্সামটো লোৱা হ'ব আৰু এটো আপোনালোকৰ 19 জুলাই তাৰিখে লোৱা হ'ব ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত কেণ্ডিডেট এগৰাকীয়ে ডিগ্ৰী পাস কৰা হ'ব লাগিব অৰ্থাৎ BA BSc বা BCom পাস কৰা হ'ব লাগিব নাইবা ইয়াতে MA MSc MCom আৰু ইয়াতে আপোনালোকৰ গ্ৰেজুৱেচনৰ ক্ষেত্ৰত মিনিমাম 50% থাকিব লাগিব যদি SC ST OBC PWD হয় তেনেহ'লে 45% হ'লে এলিজিবল হ'ব এই ক্ষেত্ৰত আপোনালোকৰ এপ্লিকেশ্যন ফিস এটা পেমেন্ট কৰিব লাগিব যত 2000 rupees এপ্লিকেশ্যন ফিসটো ৰখা হয় বেংকৰ যেটো ট্ৰানজাকচন চাৰ্জ হেতু এক্সট্ৰাকে গতিকে অনলাইন এপ্লাইটো 12 তাৰিখৰ পৰা আৰম্ভ হৈ যাব আৰু 22 তাৰিখলৈকে চলিব গতিকে যিসকলে এপ্লাই কৰিব বিচাৰিছে নিশ্চয়কৈ এপ্লাইটো কৰিব পাৰিব ভিডিঅ'টো মানে আছিলে থ্যাংক ইউ